মাটিটো কাটি থাকে কাটি ৰাস্তাৰ কোনো ধৰণৰ প্ৰটেকশ্যন নাই এতিয়া অলপ আগত আমাৰ পিছবেলা আপোনাৰ ডাম্পাৰে মাটি লৈ যোৱাৰ পিছত ইয়াতে কমপ্লিট বোকা মাটি হৈ ৰাস্তাটো কমপ্লিটলি বেয়া হৈ যায় আমাৰ হাইৱে ৰাস্তাটো তাৰ ফলত কি আমাৰ বজাৰ কৰি মানে যিটো বাইক আৰু ই হওক বা বেলেগ হওক বহুত কেইজন ইয়াতে মানে বাগৰি বাগৰি পৰি আছে তাৰপিছত আমাৰ ইয়াৰে ওচৰৰে ল'ৰা এজন তেওঁ কৰ্ম কৰি আহি থকাৰ সময়ত ইয়াতে বাগৰি পৰে পিছলি খায় তাৰপিছত পিছৰ পৰা চাগে বাইকে নে কিবা গাড়ী খুন্দাইছে নেকি এতিয়া কমপ্লিটলি চিৰিয়াছ কণ্ডিশ্যনত তেখেতক হস্পিটেলত ভৰ্তি কৰা হৈছে যদিও মানে আমি খবৰ পোৱা মতে এতিয়া তেওঁ মানে অলৰেডি এক্সপায়াৰ বুলি জনোৱা হৈছে আমি গম পাইছোঁ আৰু এতিয়া তো তাৰ কাৰণে আমি আমাৰ জনসাধাৰণখিনি মিলি পেলাই আমাৰ দুইটা পথ মানে বন্ধ কৰি দিয়া হৈছে ইয়াৰে এটা পাৰ্মিনেণ্ট চলিউশ্যনৰ কাৰণে কাৰণ আজি তেওঁৰ হৈছে কালি আৰু কাৰোবাৰ হ'ব আৰু ৰাইজৰো অসুবিধাখিনি বহুত হৈ আছে তেখেতসকলে আমি যিসকল ডাম্পাৰ মানে কি মালিকে ইয়াত বেপাৰ কৰি আছে বা ব্যৱসায়ৰ ক্ষেত্ৰত কৰি আছে তেখেতত আমাৰ ক'ব লগা একো নাই বিশেষভাৱে কিন্তু কথাটো হৈছে কি ৰাস্তা যাতে মানে বেয়া নহয় ধূলি যাতে অসুবিধা পাব্লিকৰ যাতে অসুবিধা নহয় আমাৰ সেইখিনি দাবী প্ৰধানকৈ আপোনাৰ ট্ৰেক্টৰৰ ডাম্পাৰৰ যিটো আমাৰ এই নদীৰ পৰা যিটো মাটি উঠাই আছে তাৰ কাৰণে এইবিলাক অৱস্থা হৈছে ইয়াত এই মাটি পৰি বোকা হয় মাটি পৰি বোকা হয় ধূলা হয় হৈ ইয়াতে পথ ৰাষ্ট্ৰীয় পথৰ ইয়াৰ ওচৰৰ পাজৰৰ মানুহবিলাক চলিব নোৱাৰে ইয়াতে দুখনকৈ স্কুল আছে ল'ৰা ছোৱালী আহে কেতিয়াও হঠাৎ দুৰ্ঘটনাবিলাক ঘটি থাকে এইবিলাকৰ কাৰণে আজিৰ ঘটনাটোৰ কাৰণ কি বুলি ভাবে আজিৰ ঘটনাটো সাধাৰণতে বোকা মাটিৰ কাৰণে পৰা বুলি ভাবোঁ ডাম্পাৰৰে দোষ এইবিলাক ডাম্পাৰ ট্ৰেক্টৰৰ হয় পৰা মাটিটো কাটি থাকে কাটি ৰাস্তাৰ কোনো ধৰণৰ প্ৰটেকশ্যন নাই এতিয়া অলপ আগত আমাৰ পিছবেলা আপোনাৰ ডাম্পাৰে মাটি লৈ যোৱাৰ পিছত ইয়াতে কমপ্লিট বোকা মাটি হৈ ৰাস্তাটো কমপ্লিটলি বেয়া হৈ যায় আমাৰ হাইৱে ৰাস্তাটো তাৰ ফলত কি আমাৰ বজাৰ কৰি মানে যিটো বাইক আৰু ই হওক বা বেলেগ হওক বহুত কেইজন ইয়াতে মানে বাগৰি বাগৰি পৰি আছে তাৰপিছত আমাৰ ইয়াৰে ওচৰৰে ল'ৰা এজন তেওঁ কৰ্ম কৰি আহি থকাৰ সময়ত ইয়াতে বাগৰি পৰে পিছলি খায় তাৰপিছত পিছৰ পৰা চাগে বাইকে নে কিবা গাড়ী খুন্দাইছে নেকি এতিয়া কমপ্লিটলি চিৰিয়াছ কণ্ডিশ্যনত তেখেতক হস্পিটেলত ভৰ্তি কৰা হৈছে যদিও মানে আমি খবৰ পোৱা মতে এতিয়া তেওঁ মানে অলৰেডি এক্সপায়াৰ বুলি জনোৱা হৈছে আমি গম পাইছোঁ আৰু এতিয়া তো তাৰ কাৰণে আমি আমাৰ জনসাধাৰণখিনি মিলি পেলাই আমাৰ দুইটা পথ মানে বন্ধ কৰি দিয়া হৈছে ইয়াৰে এটা পাৰ্মিনেণ্ট চলিউশ্যনৰ কাৰণে কাৰণ আজি তেওঁৰ হৈছে কালি আৰু কাৰোবাৰ হ'ব আৰু ৰাইজৰো অসুবিধাখিনি বহুত হৈ আছে তেখেতসকলে আমি যিসকল ডাম্পাৰ মানে কি মালিকে ইয়াত বেপাৰ কৰি আছে বা ব্যৱসায়ৰ ক্ষেত্ৰত কৰি আছে তেখেতত আমাৰ ক'ব লগা একো নাই বিশেষভাৱে কিন্তু কথাটো হৈছে কি ৰাস্তা যাতে মানে বেয়া নহয় ধূলি যাতে অসুবিধা পাব্লিকৰ যাতে অসুবিধা নহয় আমাৰ সেইখিনি দাবী প্ৰধানকৈ আপোনাৰ ট্ৰেক্টৰৰ ডাম্পাৰৰ যিটো আমাৰ এই নদীৰ পৰা যিটো মাটি উঠাই আছে তাৰ কাৰণে এইবিলাক অৱস্থা হৈছে ইয়াত এই মাটি পৰি বোকা হয় মাটি পৰি বোকা হয় ধূলা হয় হৈ ইয়াতে পথ ৰাষ্ট্ৰীয় পথৰ ইয়াৰ ওচৰৰ পাজৰৰ মানুহবিলাক চলিব নোৱাৰে ইয়াতে দুখনকৈ স্কুল আছে ল'ৰা ছোৱালী আহে কেতিয়াও হঠাৎ দুৰ্ঘটনাবিলাক ঘটি থাকে এইবিলাকৰ কাৰণে আজিৰ ঘটনাটোৰ কাৰণ কি বুলি ভাবে আজিৰ ঘটনাটো সাধাৰণতে বোকা মাটিৰ কাৰণে পৰা বুলি ভাবোঁ ডাম্পাৰৰে দোষ এইবিলাক ডাম্পাৰ ট্ৰেক্টৰৰ হয়